আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব ভাৰতীয় সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল? ভাৰতীয় সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 26 নৱেম্বৰ 1949 চনত। 26 নৱেম্বৰ 1949 চনত ভাৰতীয় সংবিধানখন গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল? ভাৰতীয় সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 26 জানুৱাৰী 1950 চনত। 26 জানুৱাৰী 1950 চনৰ পৰা ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধান ৰচনা কৰা খচৰা সমিতিৰ সভাপতি কোন আছিল? খচৰা সমিতিৰ সভাপতি কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ডক্টৰ বি.আৰ. আম্বেদকাৰ। ডক্টৰ ভীমৰাও আম্বেদকাৰ আছিল খচৰা সমিতিৰ সভাপতি। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰা সমিতিৰ মুঠ কিমানজন সদস্য আছিল? খচৰা সমিতিত মুঠ কিমানজন সদস্য আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি 7জন। খচৰা সমিতিত মুঠ 7জন সদস্য আছিল। ইয়াৰে এগৰাকী সভাপতি, বাকী 6জন সদস্য। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানখন খচৰা সমিতিয়ে কেতিয়া ৰচনা কৰা সম্পূৰ্ণ কৰিছিল? খচৰা সমিতিয়ে কেতিয়া ৰচনা কৰি সম্পূৰ্ণ কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 26 নৱেম্বৰ 1949 চনত। 26 নৱেম্বৰ 1949 চনত খচৰা সমিতিয়ে ৰচনা কৰি সম্পূৰ্ণ কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধান সভাৰ সভাপতি কোন আছিল? ভাৰতীয় সংবিধান সভাৰ সভাপতি কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতীয় সংবিধান সভাৰ সভাপতি। প্ৰশ্নটোত আপোনালোকে ধ্যান দিব, ইয়াত সংবিধানৰ খচৰা সমিতি কোৱা নাই। খচৰা সমিতি বুলি ক'লে তেতিয়াহ'লে হ'ব ভীমৰাও আম্বেদকাৰ, কিন্তু প্ৰশ্নটোত সুধিছে সংবিধান সভাৰ সভাপতি, সেয়েহে আমাৰ ইয়াৰ এনচাৰটো হৈ গ'ল ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোন অংশত মৌলিক অধিকাৰৰ উল্লেখ আছে? মৌলিক অধিকাৰৰ উল্লেখ কোনটো অংশত আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ অংশ 3। ভাৰতীয় সংবিধানৰ 3 নম্বৰ অংশত মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানত কিমানটা মৌলিক অধিকাৰ আছে? ভাৰতীয় সংবিধানত কিমানটা মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 6টা। বৰ্তমান ভাৰতীয় সংবিধানত 6টা মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, ভোটাধিকাৰৰ ন্যূনতম বয়স কিমান? ভোটাধিকাৰৰ ন্যূনতম বয়স কিমান বছৰ বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 18 বছৰ। এগৰাকী নাগৰিক 18 বছৰ হ'লেহে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ পিতা বুলি কাক কোৱা হয়? ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ডক্টৰ ভীমৰাও আম্বেদকাৰ। ডক্টৰ বি.আৰ. আম্বেদকাৰক ভাৰতীয় সংবিধানৰ ফাদাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত কিমানটা মূল আদৰ্শৰ উল্লেখ আছে? ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত কিমানটা মূল আদৰ্শৰ উল্লেখ আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 5টা। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত 5টা মূল আদৰ্শৰ উল্লেখ আছে। নেক্সট কুৱেশ্যন, সংবিধানৰ ৰক্ষক কোন? ভাৰতীয় সংবিধানৰ গাৰ্জেন কোন বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি উচ্চতম ন্যায়ালয়। সুপ্ৰিম কোৰ্ট হ'ল ভাৰতীয় সংবিধানৰ গাৰ্জিয়ান। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত সমতাৰ অধিকাৰ আছে? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সমতাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ অনুচ্ছেদ নং 14ৰ পৰা 18। আৰ্টিকেল 14ৰ পৰা 18ৰ ভিতৰত সমতাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন,
ভাৰতীয় সংসদৰ উচ্চ সদন কোনটো? ভাৰতীয় সংসদৰ উচ্চ সদন অৰ্থাৎ আপাৰ হাউচ কোনটো বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰাজ্যসভা। ভাৰতীয় সংসদৰ উচ্চ সদন হ'ল ৰাজ্যসভা আৰু নিম্ন সদন হ'ল লোকসভা। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ধৰ্ম নিৰপেক্ষ শব্দটো কোন সংশোধনীৰ দ্বাৰা যোগ কৰা হৈছে? কিমানতম সংবিধান সংশোধনীৰ জৰিয়তে ধৰ্ম নিৰপেক্ষ শব্দটো অন্তৰ্ভুক্ত কৰা হৈছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 42তম সংবিধান সংশোধন। ভাৰতীয় সংবিধানৰ 42তম সংবিধান সংশোধনীৰ জৰিয়তে ধৰ্ম নিৰপেক্ষ শব্দটো প্ৰস্তাৱনাত সংযোগ কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানত কিমানটা মৌলিক কৰ্তব্য আছে? ভাৰতীয় সংবিধানত কিমানটা মৌলিক কৰ্তব্যৰ উল্লেখ আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 11টা। ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য 11টা আছে আৰু মৌলিক অধিকাৰ আছে 6টা। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 368 কিহৰ সৈতে জড়িত? ভাৰতীয় সংবিধানৰ আৰ্টিকেল নং 368 কিহৰ সৈতে জড়িত বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি সংবিধান সংশোধন। সংবিধান সংশোধনৰ লগত জড়িত আৰ্টিকেল 368। নেক্সট কুৱেশ্যন, ভাৰতৰ উপৰাষ্ট্ৰপতি কোন সদনৰ সভাপতি? ভাৰতৰ উপৰাষ্ট্ৰপতিগৰাকী কোনটো সদনৰ সভাপতি বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰাজ্যসভা। ভাৰতৰ উপৰাষ্ট্ৰপতি ৰাজ্যসভাৰ সভাপতি। নেক্সট কুৱেশ্যন, ভাৰতক সাৰ্বভৌম সমাজবাদী ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বুলি কোন অংশত উল্লেখ কৰা আছে? ভাৰতীয় সংবিধানৰ কোনটো অংশত ভাৰতক সাৰ্বভৌম সমাজবাদী ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বুলি উল্লেখ আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি প্ৰস্তাৱনা। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ভাৰতক সাৰ্বভৌম সমাজবাদী ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বুলি উল্লেখ কৰা আছে। এতিয়ালৈকে আমি আলোচনা কৰিলোঁ আমাৰ যি ছ'চিয়েল ছায়েন্সৰ ক্লাছ 7ৰ চিৰিজ চলি আছিল, ইয়াৰে 24 নম্বৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া 20 মষ্ট ইম্পৰ্টেণ্ট MCQ। এই কুৱেশ্যনখিনি যদি আপোনালোকে কিবা ভুল দেখে সেইবোৰটো কমেণ্টত আঙুলিয়াই দিব। ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ব, শংকৰদেৱৰ প্ৰধান শিষ্য কোন আছিল? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাব, আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও ইয়াৰ এনচাৰটো আপোনালোকে জানি ল'ব পাৰিব। যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টো এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় অসম।